গুৱাহাটীৰ এটা চাঞ্চল্যকৰ ঘৰ হাউচ নাম্বাৰ 595 এই ঘৰটোক লৈ হাহাকাৰ লাগিছে কাহিলীপাৰাত হঠাৎ ঘৰটোত সম্বেদ ওলাইছে ৩২ গৰাকী লোকৰ পিছে ৩২ গৰাকী মানুহ থকা ঘৰটোৱে এটা অস্বস্তিহীন বুলি অভিযোগ উঠিছে আগবঢ়াইছো এই প্ৰতিবেদন হাউচ নাম্বাৰ 595 কাহিলীপাৰাৰ হাউচ নাম্বাৰ 595ক লৈ চাঞ্চল্য এটা ঘৰত ওলাল ইজনে সিজনক নিচিনা ৩২ জনকৈ মানুহ একেটাই ঘৰ ভোটাৰ আছে ৩২ জন পিছে কোনো এজনেও কেতিয়াও কাকো দেখা দিয়া নাই সকলোৰে সন্দেহ আশংকা হয় কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন ২ নং গেটৰ ৫৯৫ নম্বৰ ঘৰ আৰু এই ঘৰটোক লৈ এতিয়া অভিযোগ উঠিছে বিভিন্ন ধৰণৰ আৰু এই অভিযোগৰ পাছতেই ডাঙৰ কিছুমান কথা পোহৰলৈ আহিছে আৰু তাৰ ভিতৰত ডাঙৰ কথাটো হ'ল যে সেই এটা ঘৰত ৩২ জনকৈ মানুহ অৰ্থাৎ ৩২ জনকৈ ভোটাৰ থকাৰ কথা ভোটাৰ তালিকাত প্ৰকাশ পাইছে আৰু ইয়াৰ পাছতেই এতিয়া এক প্ৰকাৰে চাঞ্চল্যৰ সৃষ্টি হৈছে ইয়াৰ পাছতেই তীব্ৰ বিতৰ্ক আৰু সন্দেহ বাঢ়িছে ভোটাৰ তালিকাৰ খচৰাত অন্তহীন জালিয়াতিৰ অভিযোগৰ তালিকা দীঘলীয়া হৈছে ওলাই আছে অসমৰ খচৰা ভোটাৰ তালিকাৰ আহুৱা এবাৰ গুৱাহাটীৰে এটা ঘৰত ওলাল একেলগে ৩২ জনকৈ ভোটাৰৰ নাম পিছে আশ্চৰ্যকৰ কথাটো হ'ল যে ৩২ গৰাকী ভোটাৰৰ নাম ওলোৱা ঘৰৰ ঠিকনাৰ কোনো অস্তিত্বই নাই বুলি উত্থাপন হৈছে অভিযোগ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত হোৱা খেলি মেলিয়ে গোটেই ৰাজ্য তোলপাৰ লগাইছে তেনে এটা সময়তে বিৰোধীয়েও ভোট চুৰিৰ প্ৰসংগৰে সৰব হৈ আছে আৰু গুৱাহাটীতো এতিয়া এটাৰ পাছত আন এটা বিসংগতি ভোটাৰ তালিকাত খচৰা ভোটাৰ তালিকাত পোহৰলৈ আহিছে আৰু ইয়াৰ পাছতেই সন্দেহ সমালোচনা আৰু অধিক বৃদ্ধি পাইছে এতিয়া 10 ফেব্ৰুৱাৰীলৈ অপেক্ষা 10 ফেব্ৰুৱাৰীত এখন সম্পূৰ্ণ শুদ্ধ ভোটাৰ তালিকা চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাবনে নাই নে তাতো কিবা আখুৱা ৰৈ যাব তৈবুল্লা পথৰ বাসিন্দাৰ অভিযোগৰ পিছতেই এবাৰ ভোটাৰ তালিকাৰ খচৰাৰ মহাপৈমালৰ অভিযোগ আহিছে কাহিলীপাৰাৰ ২২ নম্বৰ ৱাৰ্ডৰ পৰা ২৭/১২/২০২৫ চনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে এই তালিকাখন আমি পুনৰীক্ষণ কৰোঁতে বহুতো বিসংগতি দেখিবলৈ পাইছোঁ এই বিসংগতিসমূহৰ ভিতৰত প্ৰধানকৈ এটা ঘৰত 595 নম্বৰ ঘৰটোত ৩২ জনকৈ মানুহৰ নাম পোৱা গৈছে যেতিয়া আমি অনুসন্ধান কৰোঁ এই 595 নম্বৰ কোনো ঘৰ বিচাৰি নাপালোঁ সেয়েহে আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে যিখন ফাইনেল ভোটাৰ লিষ্ট ওলাব তাতে এনেকুৱা ধৰণৰ কোনো বিসংগতি বেমেজালি নহয় শুদ্ধ ভোটাৰ তালিকা এখন প্ৰকাশ পায় সেয়ে আমি চৰকাৰৰ পৰা বিচাৰিছোঁ ভোটাৰ তালিকাত প্ৰকাশ পোৱা অনুসৰি কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ ২ নম্বৰ গেট অঞ্চলৰ ৫৯৫ নম্বৰৰ ঘৰত ৩২ জন ভোটাৰ থকা বুলি দেখুওৱা হৈছে কিন্তু আশ্চৰ্যকৰ কথাটো হ'ল যে অভিযোগ অনুসৰি সেই সমগ্ৰ অঞ্চলটোত ৫৯৫ নম্বৰৰ ঘৰৰ কোনো সংসূত্ৰই নাই এনে বিভ্ৰান্তিকৰ তথ্য পোহৰলৈ অহাৰ পিছতেই পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ সন্দেহৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ অংশ হিচাপে প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ বিসংগতিক লৈ মুখ খুলিছে সদৌ অসম ছাত্ৰ সন্থায়ো আমি প্ৰথমৰ পৰাই কৈ আছোঁ যে অসমৰ নিচিনা ৰাজ্যত ভোটাৰ তালিকাৰ সংশোধনৰ বিষয়টোক লৈ নিৰ্বাচন আয়োগ সংবেদনশীল হ'ব লাগিব ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰম্ভ নহওঁতেই মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈ দিলে যে বহিৰ্ৰাজ্যৰ পৰা দুদিনৰ পূৰ্বে অহা ব্যক্তিয়েও ইয়াত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব যিটো কথাক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হ'ল যিটো কথাক লৈ সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হ'ল যে এই ধৰণে ভোটাৰৰ নাম সন্নিৱিষ্ট নহয় তেওঁলোকে সেই সময়তো কোনো ধৰণৰ পতিয়নযোগ্য ব্যাখ্যা নিৰ্বাচন আয়োগে দিব নোৱাৰিলে এতিয়াও বাতৰি প্ৰকাশ পাই আছে যে গৃহস্থই গম নোপোৱাকৈ এটা ঘৰৰ বিপৰীতে বহু অচিনাকি ব্যক্তিৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা কিন্তু তাৰ পূৰ্বে ওলোৱা খচৰা ভোটাৰ তালিকাৰ বিসংগতিয়ে সমগ্ৰ ৰাজ্য জোকাৰিছে একে সময়তে বিৰোধী আৰু অধিক সৰব হৈছে ভোট চুৰিক লৈ তেনে পৰিপ্ৰেক্ষিতত ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়ত নিৰ্বাচনী বিষয়া আৰু অধিক সংবেদনশীল নহ'লে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনাই দেখা দিয়া পৰিলক্ষিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে হীৰক জ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24